Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই সিরিজটোত আমি ডিসকাস কৰিম খুব ইম্পৰ্টেন্ট কিছুমান টপিক যিবোৰ আমাৰ APSC এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যিবোৰ আমাৰ আগন্তুক APSC প্ৰিলিমছ আহি আছে আপোনালোক সকলোৱে জানে হয়নে ঠিক আছে সো এই আজি টপিক কিটা খুব ইম্পৰ্টেন্ট হয় আদিত্য L1 বহুত ইম্পৰ্টেন্ট হৈছে ইছৰৰ পৰা এটা কোৱেশ্চনছ আহিব ঠিক আছে Chandrayaan 3 হক আদিত্য L1 মিশন হক বা রিসেন্টলি যেটো আমি নিউজত কভার কৰিছিলো এক্সপোসেট তাৰ পৰা এটা কোৱেশ্চন কমন পৰিব ঠিক আছে সো এটা ভালকে চাব লাগিব সো দেন এজ দৈনি ফেষ্টিভেল আছে দেন মাৰ্কোস আছে এন্ড পণ্ডিত হেমচন্দ্ৰ গোস্বামী আছে সো আটটাই কিটা টপিক একেবাৰে ইম্পৰ্টেন্ট হয় আপকামিং প্ৰিলিমছৰ কাৰণে ঠিক আছে সো একদম স্কিপ নকৰিব আপোনালোকে ভিডিওটো ধুনিয়াকৈ চাই গৈ থাকিলে হল দেন ক্র্যাশ কোর্স লঞ্চ হৈছে আপোনালোকে গম পাইছে ইতিমধ্যে আজি 8 তাৰিখ হয় 8 জানুৱাৰী আৰু আজি পৰা আমাৰ ক্লাसेस সমূহ অলৰেডি স্টাৰ্ট হৈ যাব 8 তাৰিখৰ পৰা ঠিক আছে আৰু যেটো আৰ্লি বাৰ্ড অফাৰ চলি আছিল তো আজি অকল আজিৰ দিনটোলৈকে ভ্যালিডিটি আছে গতিকে যিসকলে ইচ্ছা কৰে আমাৰ এই ইন্টেনসিভ প্ৰিলিমছ ক্র্যাশ কোর্স এভেইল কৰিব কাৰণে সো তেখেতসকলে আমাৰ তলত ডিসপ্লে হৈ আছে দুটাকৈ নাম্বাৰ এই দুটা নাম্বাৰত কন্টাক্ট কৰিলে আপোনালোকে ধুনিয়াকৈ কোৰ্সৰ ডিটেইলছ খিনি গম পাই যাব দেন কোৰ্স ফিজ কিমান হয় গোটেইখিনি আপোনালোকক জনাই দিয়া হ'ব আৰু 20% অফাৰটো অকল আজিৰ কাৰণে হে ঠিক আছে গতিকে আপোনালোকে অফাৰটো পাই যাব আজি ঠিক আছে তো তেতিয়ালে আপোনালোকে এনৰোল কৰিলে হল আৰু আমি ধুনিয়াকৈ ক্লাसेसবোৰ কৰি যাম একদম প্ৰিলিমছলৈকে সো ইয়াৰ পৰা বহুতখিনি কোৱেশ্চনছ কমন পৰিব ডেফিনেটলি ঠিক আছে আৰু 8টাকৈ ফ্ৰী মক টেষ্ট আপোনালোকে পাই আছে ঠিক আছে আৰু এইকিটা আপোনালোকক প্ৰিপাৰেচনটো আৰু বেছি এনহান্স কৰিব হয়নে ঠিক আছে সো পলম নকৰাকৈ আৰম্ভ কৰো আজি আমাৰ ভিডিও সিৰিজটি যোৱাকালি আমি MCQ জৰা দিছিলো এই টপিকটো ৰিলেটেড আৰু ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ ডি নান অফ দা এবভ ঠিক আছে যি সকলে কারেক্ট আনসার দিছে তেখেতসকলক বহুত বহুত ধন্যবাদ সো ফার্স্ট টপিকটো আমি আগবাঢ়িছো এটো হল আদিত্য L1 ইতিমধ্যে লঞ্চ হৈ গৈছে সো তাৰ কিবা এটা ৰিসেন্ট ডেভেলপমেন্ট এটা আহিছে এটো কি হয় আমি অকমান ডিসকাস কৰো আদিত্য মানে কি আদিত্য মানে সূৰ্য আনটা নাম আদিত্য বুলি কয় ন দেন দিবাকৰ কয় ৰবি কয় এইবিলাক আমি পঢ়িছো আগতে স্কুলত হয়নে ঠিক আছে সো সেই নামটো হল আদিত্য মানে সূৰ্যক ষ্টাডি কৰিব কাৰণে এটা মিশন ইছৰোই পঠাইছিলে ওকে The Aditya L1 solar observation mission launched by India has successfully reached Sun's orbit and is now in a stable halo orbit around the Sun. গতিকে এটো আমি successfully launch কৰিলো আৰু launch কৰাৰ পিছতে যে কি হৈছে আমাৰ যেটো নিৰ্দিষ্ট আমাৰ যেটো L1 যেটো লেগ্ৰাঞ্জ পইণ্ট বুলি কয় সেই পইণ্টলৈকে আমি প্ৰক্ষেপ কৰিছিলো হয়নে প্ৰক্ষেপ কৰি পেলাই আমি মিশনটো পঠাইছিলো আৰু হেতু ইতিমধ্যে সাকসেসফুলি নিজৰ গন্তব্য স্থান পাবলৈ সক্ষম হৈছে হয়নে ঠিক আছে সো অৰবিট পাই গৈছে আৰু হেতু কি বুলি কয় ষ্টেবল হেলো অৰবিট বুলি কয় এটো সানৰ এৰাউণ্ড এটো rotate কৰিব হয়নে ঠিক আছে this achievement was accomplished after a 4-month journey গতিকে 4 মাহ জাৰ্নিৰ পিছত এই পইণ্টটো আমি পাবলৈ সক্ষম হৈছো গতিকে আপোনালোকে মোক জনাব লাগে এই মিশনটো আমি কোনটো ডেটত লঞ্চ কৰিছিলো ভেৰি ইম্পৰ্টেন্ট ডেটো ডাইৰেক্টলি কোৱেশ্চনটো সুধিব পাৰে ঠিক আছে সো কমেন্ট সেকশনত জনাব লাগে আমি কোনটো ডেট এই মিশনটো আমি লঞ্চ কৰিছিলো হয়নে ঠিক আছে দেন which the spacecraft travel 9,32,000 miles এটো কি হয় 1.5 million kilometer from the earth so আৰ্থৰ পৰা ইমান 1.5 কিলোমিটাৰ দূৰত্বত এই বস্তুটো আছে reaching a point where the gravitational force of both earth and sun cancel out সো আপোনালোকে গম পাই যে গ্ৰেভিটেশনাল ফোর্সটো আমি অসমত কি কওঁ মাধ্যাকৰ্ষণ শক্তি বুলি কওঁ ন সো এই গ্ৰেভিটেশনাল ফোর্সটো নেগলেক্ট কৰি দিয়ে এনেকুৱা এটা পইণ্ট আছে যেটো পইণ্ট কি বুলি কয় L1 বা লেগ্ৰাঞ্জ পইণ্ট 1 বুলি কয় হয়নে সো এতিয়া অল টোটাল আপোনালোকে কমেন্ট সেকশনত জনাব লাগে এনেকুৱা L1 বা সৰি L মানে লেগ্ৰাঞ্জ পইণ্ট অল টোটাল কিমানটা আছে ইম্পৰ্টেন্ট হয় হেতু কোৱেশ্চনত ডাইৰেক্টলি সুধিব পাৰে প্ৰিলিমছত ঠিক আছে সো ফ্যাকচুৱেল ইনফৰমেশন হয় সো টোটাল লেগ্ৰাঞ্জ পইণ্ট আৰ্থ আৰু সানৰ মাজত কিমানটা আছে হেতু আপোনালোকে জনাব লাগে ঠিক আছে then allowing it to remain in a stable halo orbit around the sun so এই L1 পইণ্টটো বহুত সুইটেবল হয় কিয়নো আমি ৰিজনটো গম পালো ৰিজনটো সুধিব পাৰে কাৰণ ইয়াত আৰ্থ আৰু সানৰ যেটো গ্ৰেভিটেশনাল ফোর্স বা মাধ্যাকৰ্ষণ শক্তি হেতু কেনসেল আউট হৈ যায় ঠিক আছে the halo orbit is a periodic orbit located around 1.5 million kilometer from the earth so এই কিলোমিটাৰটো ডেফিনেটলি খুদিব পাৰে স্টেটমেন্টস কোৱেশ্চন যদি বনাই দিয়ে এই টপিকটো ৰিলেটেড তেল ডিসটেন্সটো খুদিব পাৰে ডেফিনেটলি খুদিব পাৰে so 1.5 million kilometer from earth on the continuously moving sun and earth line
with an orbital period of about 177.86 Earth days. ঠিক আছে? Then this milestone marks India's first solar observatory reaching its destination. গতিকে এইটো কাৰণে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এটা কুৱেশ্যন সোধাৰ মেক্সিমাম চান্স আছে, কাৰণ এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট সোলাৰ অবজাৰভেটৰী ৰিচিং its destination হয়। চ' এইটো ফাৰ্ষ্ট মিছন হয় অবভিয়াছলি, সেইটো কাৰণে ইয়াৰ ইম্পৰ্টেঞ্চটো বহুত বেছি হয়। এতিয়া ফটোখন আপোনালোকে মন কৰিছেনে? ইয়াত কি দিছোঁ মই? ইয়াত আৰ্থটো আছে আৰু ইয়াত L1 লিখা আছে। L1 মানে এইটো লেগ্ৰাঞ্জ পইণ্ট। ইয়াত গৈ পেলাই এই মিছনটো বা সেই ছেটেলাইটটো তাত ৰিচ কৰিছে, হয়নে? চ' ইয়াত কি দিছে? ডিষ্টেঞ্চাৰ দি আছে 1.5 মিলিয়ন কিলোমিটাৰ। সেইটো কি মানে এই L1 পইণ্টটোৰ পৰা আৰ্থলৈকে যিটো বৰ্তমান ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো ইয়াত কোৱা হৈছে এইটো কি হয়? 1.5 মিলিয়ন কিলোমিটাৰ হয়। ঠিক আছে? আৰু হেলো এৰবিট দিয়া আছে। চ' এই ডিষ্টেঞ্চটো কিমান হয়? এইটো 1% ফ্ৰম দ্য আৰ্থ টু ছান ডিষ্টেঞ্চ। গতিকে সূৰ্যৰ পৰা পৃথিৱীলৈকে যিটো দূৰত্ব, সেই দূৰত্বটোৰ 1% কিমান হয়? 1.5 মিলিয়ন কিলোমিটাৰ। চ' এতিয়া মই আপোনালোকক কুৱেশ্যন এটা সুধিছোঁ যে আৰ্থৰ পৰা ছানলৈকে টোটেল ডিষ্টেঞ্চটো কিমান হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰ্থৰ পৰা ছানলৈকে টোটেল ডিষ্টেঞ্চটো কিমান হয় সেইটো কমেণ্ট ছেকশ্যনত মোক জনাব লাগে। লগতে আৰ্থৰ পৰা মুনলৈকে টোটেল ডিষ্টেঞ্চটো কিমান হয় সেই বস্তুটো মোক জনাব লাগে। ঠিক আছে? এইবোৰ বেছিক জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়। ঠিক আছে? এইবোৰ বস্তু আমি চাব লাগিব। অ'কে, ঠিক আছে। Then about the mission, আমি অকমান চাই লওঁ কি হয়। The Aditya L1 mission is India's first solar observation mission. এইটো আমি ইতিমধ্যে গম পালোঁ। Designed and developed by Indian Space Research Organization, যিটো ইছৰো বুলি কোৱা হয়, to study the sun and its impact on the environment around the earth. গতিকে এইটো আমি টোটেলি ছান বা সূৰ্যক আমি ষ্টাডি কৰিবলৈ আমি এই মিছনটো পঠাইছোঁ, হয়নে? The mission aims to achieve a comprehensive understanding of the dynamical process of the sun. গতিকে ছানটোক আমি ষ্টাডি কৰিম, ডাইনামিকেল প্ৰচেছ, ফ'কাছিং অন দ্য সোলাৰ কৰ'না এণ্ড ইটছ হিটিং মেকানিজিম, কৰ'নিয়েল মাছ ইজেকশ্যন এণ্ড ইম্পেক্ট অফ সোলাৰ ৰেডিয়েশ্যন অন স্পেচ ৱেডাৰ। গতিকে কি হয় এইটো? কৰ'নাটো কি বুলি কয়? কৰ'নাটো কোনটো লেয়াৰ বুলি কয়? আৰ্থৰ। ভেৰি ইম্পৰ্টেণ্ট। এইটো APSC কিবা এটা এক্সামত সুধিছিলোঁ। ঠিক আছে? চ' কৰ'নাটোক আমি কি লেয়াৰ বুলি কওঁ সেইটো কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে। ঠিক আছে? যদি মই শ্লাইডখনত এড কৰিছোঁ নেকি চাই ল'ম। যদি এড কৰিছোঁ পাই যাব আপোনালোকে। যদি কৰা নাই তেতিয়াহ'লে কৰ'নাটো এই লেয়াৰটোক কি লেয়াৰ বুলি কয় সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। অ'কে, চ' আমি কেইবাটাও পইণ্ট ডিছকাছ কৰিলোঁ। কি হ'ল? হিট মেকানিজিম, সূৰ্য অভিয়াছলি কি দিয়ে? পোহৰ দিয়ে আৰু শক্তি দিয়ে, হয়নে? এইটো দ্বাৰা আমাৰ কোনো কনফিউজন নাই। দেন কৰ'নিয়েল মাছ ইজেকশ্যন। মাছ ইজেকশ্যন মানে ইয়াৰ পৰা কি হয়? কিছুমান ছ'লাৰ ফ্লেয়াৰ কিছুমান ইজেক্ট কৰে, হয়নে? আৰ্থে, কাৰণ ইয়াত কি হৈছে? ডিফিউজন হৈ আছে, এনি টাইম এনাৰ্জি ক্ৰিয়েট হৈ আছে। ঠিক আছে? দেন দ্য ইম্পেক্ট অফ ছ'লাৰ ৰেডিয়েশ্যন অন স্পেচ আৰ্থ। গতিকে ছ'লাৰৰ পৰা যেতিয়া এই সৌৰশক্তিবোৰ যেতিয়া আমাৰ স্পেচত ট্ৰেভেল কৰে তেতিয়া কি হয়? কিছুমান ছ'লাৰ ৰেডিয়েশ্যন ইয়াত ৰিলিজ হয়, হয়নে? ঠিক আছে? চ' এইবোৰ বস্তুকে এই আদিত্য L1 মিছনটোৱে আমাক কি কৰিব? সহায় কৰিব আমাক ষ্টাডি কৰিবলৈ। যিমান আমাৰ ইছৰো চাইণ্টিষ্ট আছে তেওঁলোকে এইবোৰ বস্তু ষ্টাডি কৰাত এই মিছনটোৱে বহুতখিনি সহায় কৰিব। মানে সূৰ্যক আমি আৰু বেছি ভালকৈ আমি জানিব চেষ্টা কৰিম। ঠিক সেইদৰে আপোনালোকে এটা মিছন গম পাইছিলে, এইটো নাছাই লঞ্চ কৰিছিলে, পাৰ্কাৰ ছ'লাৰ প্ৰব বুলি, হয়নে? সেই মিছনটো এতিয়াও এক্টিভ হৈ আছে। চ' পাৰ্কাৰ ছ'লাৰ প্ৰব এই মিছনটো নাছাই কেতিয়া লঞ্চ কৰিছিলে সেইটো মোক জনাবচোন আপোনালোকে। পাৰ্কাৰ ছ'লাৰ প্ৰব এইটো খুব ইম্পৰ্টেণ্ট মিছন এটা আছিলে, যিটো সেই মিছনটোত কি হৈছিলে? সেই মিছনটোত পাৰ্কাৰ ছ'লাৰ প্ৰবটোৱে একেবাৰে নিয়াৰেষ্ট লোকেশ্যনলৈকে ছানৰ একেবাৰে ওচৰলৈকে গৈছিলে, হয়নে? চ' সেই মিছনটো কেতিয়া লঞ্চ কৰিছিলে নাছাই, সেইটো সেই ডেটটো মোক আপোনালোকে ডেট উইথ ইয়েৰ সেইটো মোক জনালে হ'ল। ঠিক আছে? দেন ছ'লাৰ কৰ'না মানে আমাৰ কৰ'না বেমাৰটো নহয়, এইটো আমি ছ'লাৰৰ কৰ'নাটো ডিছকাছ কৰি আছোঁ, হয়নে? কৰ'না বেমাৰটো আমাৰ গ'ল বাৰু, হয়নে? ঠিক আছে। দ্য ছ'লাৰ কৰ'না ইজ দ্য আউটাৰ মোষ্ট লেয়াৰ। মই কৈ দিলোঁ আনচাৰটো ন। ইট ইজ দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য ছানছ এটমছফিয়াৰ কনচিষ্টিং অফ প্লাজমা ডেট এক্সটেণ্ডছ মিলিয়নছ অফ কিলোমিটাৰ ইনটু আউটাৰ স্পেচ। গতিকে মিলিয়নছ অফ কিলোমিটাৰলৈকে কি হয়? ছানৰ যিটো প্লাজমা, সেই প্লাজমাবিলাক বহুত দূৰলৈকে সেইবোৰ কি হয়? মানে এক্সপাণ্ড কৰে, হয়নে? ঠিক আছে? ইট ইজ মষ্ট ইজিলি চিন ডিউৰিং দ্য টোটেল ছ'লাৰ এক্লিপছ। এইটো কি বুলি কয়? ছ'লাৰ এক্লিপছ মানে সূৰ্যগ্ৰহণ, হয়নে? বাট ইট ইজ অলছ' অবজাৰ্ভেবল উইথ এ
corona graph. So corona graph আমি এইটো বস্তু observe কৰিব পাৰো হয়নে the corona is a million times dimmer than the solar surface এইটো বহুত কি হয় hot হয়নে বহুত বেছি গৰম হয় আমাৰ সোলাৰ মানে সারফেসত যিমান টেম্পারেচার ক্রিয়েট হয় তাতকৈ বেছি এই করোনা পার্টটোতে বহুত বেছি হিট জেনারেশন হয়নে এটো কাৰণে সূৰ্যৰ বেছি নিয়ারেস্ট লোকেশনলৈকে আমি যাব নোৱাৰো যে পার্কাল সোলার প্রপটো কথা যে মই কলো খুব একেবাৰে সূৰ্যটো একেবাৰে কাষতে থিয় হৈ থকা নাই ঠিক আছে এটো এটা ডিসটেন্সতে মেইনটেইন হৈছে বাট বহুত নিয়ারেস্ট মানে কাখলৈ ওচৰলৈকে গৈছে মানে ঠিক আছে বাট ইমান ওচৰলৈকে যোৱাটো পসিবল নহয় এটো বার্ন আউট হৈ যাব হয়নে ঠিক আছে সো বাট যিমানখিনি পসিবল হিমানখিনি ওচৰলৈকে এই পার্কার সোলার প্রপটো যাবলৈ সক্ষম হৈছে আজিও হি তাৰ নিজৰ অপাৰেশন কৰি আছে সো এটো কাৰণে অকমান ইম্পৰ্টেন্ট হৈ যায় গতিকে এই মিশনটো কেতিয়া লঞ্চ হৈছিলে আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল দেন the corona is responsible for the solar wind which is a stream of charged particles কিছুমান ওলাই হয়নে ঠিক আছে that flows out from the sun and affects the earth's magnetic field গতিকে আপোনালোকে গম পায় বেসিক জিওগ্ৰাফি যদি পঢ়িছে ঠিক আছে মই এনেকৈ পৃথিৱীখন আঁকি দিছো একেবাৰে বেয়াকৈ আঁকি দিছো এটো হাঁহিব নালাগে হা ধুনীয়া ডিজাইন এটা হৈছে ন আপেলৰ দৰে ঠিক আছে মানে আঁকি দিছো আৰু বুজিবৰ কাৰণে সো আৰ্থৰ নুকাকে ম্যাগনেটিক ফিল্ড আছে এইবিলাক আমি দেখা নাপাও দে মানে বুজাবৰ কাৰণে মই এটো কৈছো ঠিক আছে সো এনেকুৱাকে ম্যাগনেটিক ফিল্ড এটা আছে হয়নে ইয়াৰ পৰা যেতিয়া সূৰ্যৰ এইবোৰ প্লাজমাবোৰ আহে ন এই ম্যাগনেটিক ফিল্ডখনে প্ৰিভেন্ট কৰে আমাক ঠিক আছে নহলে এটো এটা মস্তটা মানে হট প্লেনেট হৈ থাকিলে আৰ্ট হৈ নাথাকিলে হয় আৰু হা আমি মানুহ থাকিব নোৱাৰিলো হয় এই ম্যাগনেটিক ফিল্ডখন থকা কাৰণে এই প্লাজমা বিলাকে আমাৰ ইয়াত এটেক কৰিব নোৱাৰে ঠিক আছে হয়নে দেন ওজন লেয়াৰৰ কথা পঢ়িছেন আপোনালোকে ওজন লেয়াৰে কি কৰে ওজন লেয়াৰে কি কৰে কমেন্ট সেকশনত জনাবচোন আপোনালোকে ওজন লেয়াৰৰ ইম্পৰ্টেন্সটো কি হয় কিয় আমাক দৰকাৰ হেতু মানে ওজন হোল হোৱাৰ লগে লগে আমি চিন্তিত হৈ গৈছো যে কিয় ওজন লেয়াৰৰ কামটো কি হয় এটো কমেন্ট সেকশনত জনাব ঠিক আছে সো এনেকা ম্যাগনেটিক ফিল্ড এখন আছে ঠিক আছে সো ইয়াৰ পৰা যিমান সোলাৰ ফ্ল্যাশ বিলাক আহিব এইবিলাক প্লাজমাবোৰ ইজেক্ট কৰিব যিমানে সানে স্পেসত কিন্তু আমাৰ আৰ্থলৈকে আহিব নোৱাৰে ম্যাগনেটিক ফিল্ডখনে প্ৰিভেন্ট কৰি ৰাখে হয়নে ঠিক আছে then sunspot are the dark areas that appears on the sun's photosphere due to reduced surface temperature caused by concentration of magnetic flux etu ki hoy sunspot are the dark area hoy that appears on the sun's photosphere layer bilak ase nohoy apnaloke photo ek second yara different types of ami layer kita saisilu nohoy thik ase so that ki hoise etu ta layer hoy photosphere due to reduced surface temperature caused by concentration of magnetic flux ei area ki hoy temperature to common down hoy ki hor kane due to magnetic flux hoy na then ki dise they are regions where magnetic field is about 2500 times stronger than earth's much higher than anywhere else of the sun so ki koise yate a magnetic field to ki hoy 2500 times stronger than earth jodi magnetic field ase tat koi 2500 times stronger hoy bahut beshi strong hoy etu kane iman distance ot thokar pisoto ei solar flare bilak ba plasma bilake ki koribo pare ba sূৰ্যই কি কৰিছে গুটে এটা সিস্টেম বনাইছে অরবিটৰ ৰাউন্ড কৰি আছে ন হয়নে সো এই সানৰ ইমানখিনি এটা গ্ৰেভিটেশনাল ফোর্স আৰু কি হয় ম্যাগনেটিক ফিল্ডখন বহুত স্ট্ৰং হয় হয়নে নহয় হেতু কাৰণে গ্ৰহ বিলাকে কি কৰিছে চাৰিওফালে ৰোটেট কৰি আছে হয়নে ঠিক আছে সো এটো আছিল আদিত্য L1 মিশনটোৰ বিষয় একটু অকমান শর্টকে থুলমুলকে আপোনাক বুজাই দিলো হয়নে সো এখিনি বস্তু ভালকৈ চাব আৰু যিকিটা বস্তু মই কমেন্ট সেকশনত খুদিব দিছো গুটেকিটা আনসাৰ মোক ধুনিয়াকে দিলে হল ঠিক আছে কেজমান ষ্টুডেন্টে কন্টিনিউয়াসলি দি থাকে কমেন্ট সেকশনত চালে মই গমে পাও আৰু হেকিজন ষ্টুডেন্টৰ পৰা ৰিয়েলি মই বহুত ইমপ্ৰেস হয় একচুয়ালি বহুত ভালকৈ তেওঁলোকে প্ৰিপাৰেচনটো চলাই আছে বুলি মই ভাবিছো আৰু তাৰ পৰা কমন পৰিব ডেফিনেটলি আৰু মই হেতু এক্সপেক্ট কৰিছো আৰু ডেফিনেটলি পৰিব কমন ঠিক আছে এইবোৰ বস্তু নহদি পেলা বেলেগ বস্তু খুদিব নোৱাৰে সো এইবিলাক বস্তু খুদিব লাগিব হয়নে নহয় ঠিক আছে সো এখিনি বস্তু আপোনালোকে পাৰ্টিসিপেট কৰিব কমেন্ট সেকশনটোত then prelims practice question এটা দিছো এটো আনসারটো আপোনালোকে কমেন্ট সেকশনত জনালে হল ওকে then next topic টো আমি আগবাইছো তো হল এসআই দৈনি ফেস্টিভেল এটো কি ফেস্টিভেল হয় ফেস্টিভেল বিলাক বহুত ইম্পৰ্টেন্ট হয় হয়নে
পেপাৰবোৰ আপোনাক ষ্টাডি কৰিলে গমেই পাব এভৰি ইয়াৰ APSC প্ৰিলিমছত ফেষ্টিভেলৰ পৰা এটা কুৱেশ্যন মিনিমাম সুধি আছে মিনিমাম কৈছোঁ মই মানে মেক্সিমাম কিমান সুধে আমি নাজানো 4-5টা কুৱেশ্যনো সুধিব পাৰে মেথছ দ্য ফলোইং সুধে ডিৰেক্টলি ওৱান লাইনাৰ কুৱেশ্যনো সুধে গতিকে মিনিমাম এটা কুৱেশ্যন বা দুটা কুৱেশ্যনটো আহিবই আহিব হয়নে ঠিক আছে চ' এই ফেষ্টিভেলটো আমি অকণমান চাওঁ SI Doini Festival is a major festival celebrated among Taging tribe of Arunachal Pradesh হয়নে চ' অৰুণাচল প্ৰদেশত বহুত কিটা ট্ৰাইব আছে চ' তাৰে এটা অন্যতম ট্ৰাইব হ'ল কি টাগিন ট্ৰাইব হয়নে ঠিক আছে তেওঁলোকে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে দিছ ফেষ্টিভেল ইজ ইউজুৱেলি চেলিব্ৰেটেড ইন জানুৱাৰী এণ্ড ইনভলভছ দ্য ফেডাৰেশ্যন অফ আৰ্টছ এণ্ড ইয়েছ ভেৰি ইম্পৰ্টেণ্ট এই চাওক SI মানে কিটো SI মানে চাব ইনস্পেক্টৰ নহয় এইটো কি হয় এইটো আৰ্ট হয়নে দেন কি দৈনী মানে ছান চ' তেওঁলোকে কি কৰে তেওঁলোকে সূৰ্যক পূজা কৰে মই আগতে ৰিচেণ্টলি এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে আমাৰ যিবোৰ ট্ৰাইবছ আছে ন নৰ্থ ইষ্টৰে হওক বা অসমৰে ট্ৰাইবছ হওক এই ট্ৰাইবছবিলাকে কি কৰে সেই ট্ৰাইবছবিলাকে নেচাৰক পূজা কৰে হয়নে মেক্সিমাম ট্ৰাইবছবিলাকৰ সেইটো বস্তু কমন আপোনালোকে পাবই পাব হয়নে চ' তেওঁলোকে কি কৰে নেচাৰক পূজা কৰে আমি যেনেকৈ মূৰ্তি পূজা কৰোঁ তেওঁলোকে মেক্সিমাম বস্তু নেচাৰকে পূজা কৰে ছানক পূজা কৰিব বা গছ এডালক পূজা কৰিব বা এনভাইৰমেণ্টক পূজা কৰিব হয়নে চ' ইয়াৰ এই মিনিংটো সুধিব পাৰে হা SI দৈনিক মিনিংটো কি হয় SI মানে সাব ইনস্পেক্টৰ নহয় এইটো হ'ল আৰ্ট আৰু দৈনী মানে হ'ল ছান ঠিক আছে ডোন্ট বি কনফিউজ দেন SI দৈনী ফেষ্টিভেল মাৰ্কছ দ্য বিগিনিং অফ নিউ ইয়াৰ চ' তেওঁলোকৰ মতে এইটো নতুন বছৰৰ আৰম্ভণি হয় তো তাত তেওঁলোকে এইটো ফেষ্টিভেলটো চেলিব্ৰেট কৰে হয়নে এণ্ড ইজ চেলিব্ৰেটেড উইথ ট্ৰেডিশ্যনেল জাইটি ইনক্লুডিং ছিংগিং ডেন্সিং এণ্ড ফেষ্টিং চ' তেওঁলোকে এইবিলাক গান নাচ গান এইবিলাক তেওঁলোকে তাত পৰিদৰ্শন কৰে সেই ফেষ্টিভেলটো হয়নে ফেষ্টিভেলবিলাকৰ কমন কিছুমান ফিচাৰ্ছ থাকে চ' তাত বিহু মানে নৃত্য হয় তাত বহুত ধৰণৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল কিছুমান মানে ফুড কিছুমান তেওঁলোকে ডিছপ্লে কৰে দেন ছিংগিং হয় অভিয়াছলি হয়নে ঠিক আছে সেইবোৰ কমন কিছুমান ফিচাৰ্ছ থাকে দেন দ্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন ভেৰিয়াছ প্লেচেছ ইনক্লুডিং দ্য ডিষ্ট্ৰিক্ট অফ হেডকোৱাৰ্টাৰ অফ দাপৰজিঅ' চ' নামটো অকণমান চাই ল'ব হা দেন এডজইনিং টাউন ডুমপৰজিঅ' হা দেন টু তালিহা চিউম এনেকুৱা কিছুমান এৰিয়া আছে তাতে অৰুণাচল প্ৰদেশত চ' এই গোটেই এৰিয়াবিলাকত এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় এট দ্য ষ্টেট কেপিটেল ইটানগৰটো কি হয় অৰুণাচল প্ৰদেশৰ কেপিটেল হয় হয়নে আচ্ছা নৰ্থ ইষ্টৰ ষ্টেটকেইখনৰ কেপিটেলবোৰ আপোনালোকে চাই ল'ব দেই যিসকলে নাজানে মই এনে কৈ দিছোঁ আৰু মেক্সিমামে জানে বাৰু এইটো বস্তু বাট এইটো বস্তু আপোনালোকে অকণমান চাব হা মানে ষ্টেটবিলাকৰ কেপিটেলবোৰ যেনেকৈ মেক্সিমামে নাগালেণ্ডৰ কেপিটেলখন বহুতে ভুল কৰে নাগালেণ্ডৰ কেপিটেল কি কৰে ডিমাপুৰ বুলি কয় বাট ন' নাগালেণ্ডৰ কেপিটেল ইজ নট ডিমাপুৰ ইট ইজ হোৱাট ইট ইজ কহিমা হয়নে ঠিক আছে চ' ডিমাপুৰ নামটো বহুত ফেমাছ হয় সেইটো কাৰণে বহুতে কি কৰে নাগালেণ্ডৰ কেপিটেলখন ডিমাপুৰ বুলি ভাবে ঠিক আছে সেইটো নহয় কিন্তু চ' এতিয়া কথাটো হ'ল কি এইটো ফেষ্টিভেলটো কেতিয়া চেলিব্ৰেট কৰিছে এইটো ফেষ্টিভেলটো চেলিব্ৰেট কৰিছে জানুৱাৰী হয়নে মই ৰিচেণ্টলি এটা ফেষ্টিভেল আপোনালোকক কভাৰ কৰাইছিলোঁ নে চ' সেই ফেষ্টিভেলটো কি হয় যোনে ৰেগুলাৰ ভিডিঅ'টো ফ'ল' কৰি আছে তেওঁলোকে গম পাব সেই ফেষ্টিভেলটোৰ নামটো কি হয় ৰিচেণ্টলি মই আজি 2-3 আগতে কৰাইছোঁ এইটো ঠিক আছে কমেণ্ট ছেকশ্যনত জনাব লাগে সেই ফেষ্টিভেলটো কি আছিলে বহুত ইম্পৰ্টেণ্ট হয় অসমতে আছিলে এইটো ফেষ্টিভেলটো চ' সেই ফেষ্টিভেলটো জানুৱাৰী মাহতে চেলিব্ৰেট কৰা হৈছিলে কমেণ্ট ছেকশ্যনত আপোনালোকে জনালে হ'ল ঠিক আছে দেন নেক্সট টপিক এইটো বহুত নিউজত আহিছে মাৰ্কছ ঠিক আছে মাৰ্কছৰ বিষয়ে আহিছে মাৰ্কছটো কি হয় ইণ্ডিয়ান নেভিৰ এটা কমাণ্ডো ফ'ৰ্চ হয় বহুত এটা মানে লিথেল ফ'ৰ্চ বুলি আমি ক'লেও ভুল নহয় বহুত এটা মানে লিথেল ফ'ৰ্চ আপোনালোকে যেনেকৈ NSG নাম শুনিছে ন নেশ্যনেল ছিকিউৰিটি গাৰ্ড হয়নে NSG নেশ্যনেল ছিকিউৰিটি গাৰ্ড ভেৰিয়াছ কিছুমান কমাণ্ডো ফ'ৰ্চ আছে আমাৰ ইণ্ডিয়াৰ চ' মাৰ্কছ ইজ ওৱান অফ দেম এইটো কিন্তু ইণ্ডিয়ান নেভিৰ হয় ঠিক আছে দ্য ইণ্ডিয়ান নেভিৰ এলিট মাৰ্কট মেৰাইন কমাণ্ডো ইজ নন এজ মাৰ্কছ চ' এইটো মাৰ্কছ বুলি আমি জানো এলিট এটা কমাণ্ডো ফ'ৰ্চ হয় ঠিক আছে ছাকচেছফুলি ৰেস্কিউ 21 sailors ফ্ৰম হাইজেক শ্বিপ ইনক্লুডিং 15 ইণ্ডিয়ানছ এণ্ড ফ্ৰম দ্য বাল্ক কেৰিয়াৰ MV লীলা নৰফলক ইন দ্য নৰ্থ এৰেবিয়ান চি মই কেইদিনমান আগতে আপোনালোকক কৈ আছিলোঁ নহয় যে এই এৰিয়াটো যিটো আপোনাৰ মই দেখাইছিলোঁ য'ত আপোনাৰ হুটি ৰিবেলছবিলাক আছে য়েমানৰ পৰা সেই আৰম্ভ কৰি গোটেই সেই এৰিয়াটো সেই ইম্পৰ্টেণ্ট বুলি কৈ আছিলোঁ নে কিমান ডেভেলপমেণ্ট হৈ আছে চাওকচোন
মই এভৰি অল্টাৰনেট ডেজত কিবা নহয় কিবা এটা বস্তু নিউজত পায়ে আছোঁ মই এনে কৈ থকা নাই সেই জেগাখিনি আপোনালোকে ভালকৈ মেডিটেৰিয়ান চিৰ পৰা আৰম্ভ কৰি একদম ইজৰাইল পেলেষ্টাইনৰ পৰা আৰম্ভ কৰি গোটেই সেই এৰিয়াটো ষ্টেট অফ বাবল মেণ্ডেপ ক'ত আছে গোটেই বস্তুখিনি আপোনালোকে ভালকৈ চাব লাগিব মেডিটেৰিয়ান চিৰ পৰা আৰম্ভ কৰি এৰেবিয়ান চিৰ পৰা সেই গোটেই এৰিয়াটো ৰেড চি ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেই গোটেই বস্তুখিনি আপোনালোকে ভালকৈ মেপত ষ্টাডি কৰি লওক কোনটো ষ্টেট আছে কোনখন কিবা ইম্পৰ্টেণ্ট পৰ্ট আছে যদি তাত লাগিব সেইবিলাক গোটেই বস্তু হয়নে ঠিক আছে দেন কোনখন কাণ্ট্ৰি কোনখন চিৰ লগত মানে কোষ্টেল এৰিয়া শ্বেয়াৰ কৰিছে চ' এই গোটেইখিনি বস্তু ভালকৈ ষ্টাডি কৰি ল'ব হা সেই তাৰ পৰা এটা কুৱেশ্যন আহিবই কাৰণ বহুত নিউজত আছে এই জানুৱাৰী মাহটোলৈকে নিউজত আছে মানে তাৰ পৰা এটা কুৱেশ্যন অহাটো মানে 110% চিয়'ৰ আছে ঠিক আছে অ'কে দেন কি দিছে দ্য ড্ৰামেটিক ৰেস্কিউ অপাৰেশ্যন টুক প্লেচ আফটাৰ দ্য ৱাৰশ্বিপ INS চেন্নাই ইণ্টাৰচেপ্ট দ্য হাইজেক্স ভেহিকল চ' কি হৈছে মানে তাত হেৰিবোৰ আছে নহয় এইবোৰ সমুদ্ৰী লুটেৰা বুলি কয় ন হিন্দীত চ' কি হয় এই হেৰিবিলাকে আপোনাৰ এইবোৰ হাইজেকাৰ্ছবিলাকে কি কৰে শ্বিপবিলাকৰ পৰা তেওঁলোকে বহুতো ইম্পৰ্টেণ্ট ভেলুৱেবল কিছুমান বস্তু তেওঁলোকে হাইজেক কৰি পেলাই লৈ গুচি যায় হয়নে ঠিক আছে চ' তেনেকুৱা ঘটনা বহুত হৈছে আৰু ৰিচেণ্ট টাইমত বেছিকৈ দেখা পোৱা গৈছে যেতিয়াৰ পৰা ইজৰাইলৰ পেলেষ্টিনৰ কনফ্লিক্টটো ষ্টাৰ্ট হৈছে ন তেতিয়াৰ পৰা এই ঘটনাবোৰ বেছিকৈ হৈ গৈছে চ' চেম সেনেকুৱা কেছ এটা হ'ল য'ত মাৰ্কছ কমাণ্ডোখিনিয়ে এইটো এটা ছাকচেছফুল অপাৰেশ্যন তেওঁলোকে লঞ্চ কৰিলে এইটো অল অভাৰ ৱৰ্ল্ডত মানে এইটো বহুত মানে এটা গ্ল'ৰিফাই হৈছে যে মাৰ্কছ কমাণ্ডো ৰিয়েলি বহুত এলিট এটা কমাণ্ডো হয় অকল নামটোৱে নহয় তেওঁলোকে কামৰো বহুত এফিচিয়েণ্ট হয় এইটো গোটেই অল অভাৰ ৱৰ্ল্ডে মানে BBCৰ পৰা আৰম্ভ কৰি মেক্সিমাম টাইমছ অফ নিউয়ৰ্ক টাইমছৰ পৰা আৰম্ভ কৰি গ্ল'বেল টাইমছখন চাইনাৰ কি হয় এইটো এটা মাউথপিচ বুলি ক'ব পাৰোঁ ন চ' তেওঁলোকেও মানে এইটো বস্তু একনলেজ কৰিছে যে মাৰ্কছে বহুত ভাল কাম কৰিছে 21জন চেইলাৰক তাৰ পৰা ৰেস্কিউ কৰিছে কাৰণ গোটেইকেইজন মানুহ তাত মানে ইমান বেয়াকৈ হাইজেক কৰিছিলে যে তেওঁলোকক মৃত্যুৰ মুখলৈও তেওঁলোকক মানে যাব পাৰিলে হয়নে বাট এই মাৰ্কছ কমাণ্ডোখিনি এইখিনি বচালে চ' এই নামকেইটা মনত ৰাখিব MV লীলা নৰফ্লক আৰু এইটো কোন হৈছে INS চেন্নাই ৱাৰশ্বিপখন কি আছিলে INS চেন্নাই যিকোনো এটা কুৱেশ্যন সুধিব পাৰে ইয়াৰ পৰা ঠিক আছে এবাউট মাৰ্কছ অফিচিয়েলি কল মেৰাইন কমাণ্ডো ফ'ৰ্চ এইটো মেৰাইন মানে তেওঁলোকে অভিয়াছলি সমুদ্ৰত তেওঁলোকে অপাৰেশ্যনবোৰো কৰে সেইটো কাৰণে মেৰাইন কমাণ্ডো ফটোখন দেখিছে কিমান ধুনীয়া লগোটো তেওঁলোকৰ হয়নে ঠিক আছে দেন কি দিছে is a special forces unit of Indian Navy and its primary role to conduct maritime and amphibious operation গতিকে maritime related যিমানবিলাক security যেনেকৈ NSG কি কৰে NSG আমাৰ যিবিলাক গ্ৰাউণ্ডত যিবিলাক অপাৰেশ্যন হয় কমাণ্ডো অপাৰেশ্যন যেনেকৈ 26/11 যিটো ঘটনা হৈছিলে মুম্বাইত সেই মুম্বাই এটেকটোত NSG কমাণ্ডোবিলাকে বহুত ক্ৰিটিকেল ৰোল প্লে কৰিছিলে হয়নে চ' NSGবিলাকে গ্ৰাউণ্ডত কাম কৰে আৰু মেৰাইনত কোনে কাম কৰে মাৰ্কছবিলাকে হয়নে দে ৱেৰ ফৰ্ম ইন ফেব্ৰুৱাৰী 1987 চ' ইয়াৰটো ইম্পৰ্টেণ্ট হ'ল সুধিব পাৰে মাৰ্কছ কেতিয়া ফৰ্ম হৈছিলে এণ্ড মডেল অন US নেভি চিলছ চ' US নেভি চিলছৰ কথা আপোনালোকে নাম শুনিছে বহুত এনেকুৱা মুভি আছে হলিউডত য'ত US নেভি চিলছক গ্ল'ৰিফাই কৰা গৈছে হয়নে চ' তেওঁলোক এটা বহুত এলিট ফ'ৰ্চ হয় US নেভি চিলছ হয়নে তাত মানুহে মানে US নেভি চিলছত চিট পাবলৈ নাপায় মানে ইমান টাফ এটা হেৰি থাকে মানে চিলেকশ্যন প্ৰচেছ থাকে হয়নে দেন মাৰ্কছ আৰ কেপেবল অফ অপাৰেটিং এ ডাইভাৰ্ছ এনভাইৰনমেণ্ট ইনক্লুডিং চি এয়াৰ এণ্ড লেণ্ড তেওঁলোকে 3টা এনভাইৰনমেণ্টত তেওঁলোকে কাম কৰিব পাৰে কি চি এয়াৰ এণ্ড লেণ্ড চ' ইমানখিনি তেওঁলোকক কেপেবল বনাইছে তেওঁলোকে যে অকল মেৰিন ফ'ৰ্চ সেইটো কাৰণে অকল যে পানীতে কাম কৰিব পাৰিব তেনেকুৱা নহয় তেওঁলোকে লেণ্ডতো কাম কৰিব পাৰিব অপাৰেশ্যন কৰিব পাৰিব দেন এয়াৰৰ পৰাও তেওঁলোকে অপাৰেশ্যন কৰিব পাৰিব ঠিক আছে Some key facts about Marcos include so motto is very important motto to কি হয় the few the fearless মানে কিছু সংখ্যকে থাকিব suppose the example দিছো যে 20 জন যদি টেৰৰিষ্ট আছে তেতিয়ালে 4 জন বা 5 জন মাৰ্কছে সাফিচিয়েন্ট হয় 4 জন বা 5 জন মাৰ্কছে 20 জন টেৰৰিষ্টক মানে ইজিলি এলিমিনেট কৰিব পাৰিব মানে সো ইমান তেওঁলোকৰ মানে এটা কেপাসিটি আছে মানে সো হেডকোৱাৰ্টাৰটো ক'ত হয় INS কাৰ্না বিশাখাপট্টনমত আছে ঠিক আছে এই গোটেই ফেকচুৱেল ইনফৰমেশ্যন কিটা ইম্পৰ্টেণ্ট হয় যিকোনো বস্তু সুধিব পাৰে মটো সুধিব পাৰে হেডকোৱাৰ্টাৰ সুধিব পাৰে নহ'লে কেতিয়া এষ্টাব্লিছ হৈছিলে সেই ইয়াৰটো সুধিব পাৰে দেন মাৰ্কছ হেজ বিন ইনভলভ ইন ভেৰিয়াছ অপাৰেশ্যন এণ্ড মিছনছ ইনক্লুডিং অপাৰেশ্যন কেকটাছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট অপাৰেশ্যন কেকটাছ অপাৰেশ্যন লিডছ দেন অপাৰেশ্যন পাৱান কাৰ্গিল ৱাৰটো তেওঁলোকৰ মানে ৰোল আছিলে দেন অপাৰেশ্যন ব্লেক টৰ্নেডো অপাৰেশ্যন চাইক্ল'ন দেন কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন ইন কাশ্মীৰ চ' তেওঁলোকৰ কিমান ইম্পৰ্টেণ্ট ৰোল আছে দেখিছেনে
হয়নে সো বহুতবিলাক ভাল ভাল অপাৰেশ্যন তেওঁলোকে সাকসেসফুল অপাৰেশ্যন তেওঁলোকে দিবলৈ সক্ষম হৈছে হয়নে ঠিক আছে সো এইবোৰ অপাৰেশ্যনবোৰ অকমান চাই যাব পাৰিলে বাট বেসিক্যালি মটো হেডকোয়াৰ্টাৰ আৰু কেতিয়া এস্টাব্লিশ হৈছিলে দেন ফুল ফৰ্মটো মাৰ্কছৰ অফিচিয়ালি কি বুলি কয় মেৰাইন কমান্ডো ফোৰ্স বুলি কয় হয়নে সো মাৰ্কছৰ ৰিলেটেড এখিনি বস্তু আছিলে খুব ইম্পৰ্টেন্ট হয় দেন শিপ কিখন নামৰ ৰাখিব আইএনএছ চেন্নাই আৰু এমভি লীলা নৰফ্লোক ঠিক আছে দেন ভেৰি ইম্পৰ্টেন্ট পণ্ডিত হেমচন্দ্ৰ গোস্বামী তেখেতৰ বিষয়ে অকমান নিউজত আহিছে কি আহিছে আমি অকমান ডিসকাস কৰো Pandit Hemchandra Goswami was an eminent Indian writer, poet, historian, teacher and linguistic from Assam. So, teo ki asile eminent Indian writer ejon asile. Thik ase? So, historian asile and linguistic from Assam, known for his significant contribution to Assamese language, hane? Literature and archaeology. So, ija kotha to hol ki ei Assamor jikita famous personality ase no? অলপ চলপ নাই নহয় বহুত আছে হয়নে সো আমি পাৰিলে কি কৰিম এই নিউজত যিকিটা নাম সঘনাই আহি আছে মই বহুত কিজন কভাৰ কৰাই দিলো ঠিক আছে যি সকলে মোৰ সেই ভিডিওবিলাক ভালকৈ চোৱা নাই অকমান চাই লব হা বহুত কিটা ফেমাস পাৰ্সনালিটিজ আমি লাষ্ট 2-3 মান্থছত বহুত কিটা কৰিলো আমি সো তাৰ পৰা কিন্তু এটা কমন পৰা চান্স বহুত আছে প্ৰিলিমছৰ কাৰণে মই বিশেষ কৈছো GS5 ত আহিবই বাৰু তাৰ কাৰণে চাবই লাগিব এজন বা দুজন আহি যাব কিন্তু প্ৰিলিমছৰ পৰা তেওঁলোকৰ কোৱেশ্চনছ ডেফিনেটলি দেখা যাব হয়নে ঠিক আছে সো যিকিটা নিউজত আমি কভাৰ কৰিছো সেইকিটা এটলিষ্ট ভালকৈ চাই যাওক কাৰণ বহুত ফেমাস পাৰ্সনালিটি আছে তেওঁলোকৰ সবৰে কন্ট্ৰিবিউশন বিলাক মানে মনত ৰখাটো ইমান সহজ নহয় হয়নে কিমান কিতাপ আছে ইমান কিতাপ কেনেকৈ মুখস্থ ৰাখিব সো যিকিটা অকমান পেপাৰত চলি আছে নিউজ পেপাৰত আহি আছে তেখেতসকলৰ পৰা কোৱেশ্চন সুধা বহুত বেছি চান্স থাকে ঠিক আছে সো কি হয় হি ওয়াজ এ ভাৰ্সেটাইল ফিগাৰ এণ্ড fourth president of অসম সাহিত্য সভা in 1920 অসম সাহিত্য সভাৰ চতুৰ্থজন প্ৰেসিডেন্ট আছিল ঠিক আছে সো এটা অসম সাহিত্য সভা কেতিয়া এস্টাব্লিশ হল হেতু বস্তু মোক কমেন্ট সেকশনত জনাব লাগে ঠিক আছে লগতে বৰ্তমান হেডকোয়াৰ্টাৰটো কোড আছে হেডকোয়াৰ্টাৰটো আৰু বৰ্তমান সময়ত প্ৰেসিডেন্ট কোন হয় ঠিক আছে এই তিনটা কোৱেশ্চনৰ আনসাৰ মোক আপোনালোকে কমেন্ট সেকশনত দিলে হল ঠিক আছে কেতিয়া এস্টাব্লিশ হৈছিল হেডকোয়াৰ্টাৰটো কোড আছে আৰু বৰ্তমান প্ৰেসিডেন্ট কোন হয় অসম সাহিত্য সভা ঠিক আছে দেন Literary contribution অকমান চাই লও Goswami's literary work includes first Assamese dictionary Hemkok এখনৰ বিষয়টো নুশুনা মানুহ আৰু নপঢ়া মানুহ চাগে অসমত নোলাবৰ হয়নে হেমকোকৰ বিষয়ে কোনেও নাজানে হয়নে নহয় দেন other notable works such as ফুলৰ চাকি দেন কথা গীতা very important এই নাম দুটা মনত ৰাখিব ঠিক আছে হেমকোক বহুত ইম্পৰ্টেন্ট হয় এপিএসসি আগতে খুদিছে বহুতবাৰ এই কোৱেশ্চনটো He played a pivotal role in the early development of modern Assamese literacy. গতিকে মডাৰ্ণ অসমীয়া সাহিত্য তেওঁৰ অৱদান বহুতখিনি আছে মডাৰ্ণ মানে আধুনিক অসমীয়া সাহিত্যত তেওঁৰ ৰোলটো বহুত বেছি পোৱা যায় কাৰণ ডিকচনাৰীখন ইমান ডাঙৰ এখন ডিকচনাৰীটাও উলিয়াইছিলে যাৰ কাৰণে আজিও আমাৰ অসমীয়া ভাষাটো সহকি কৰি থৈ গৈছে তেওঁ হয়নে তেওঁৰ যিখিনি কন্ট্ৰিবিউশন ঠিক আছে সো এটা খুব ইম্পৰ্টেন্ট ফিগাৰ হয় আমাৰ কাৰণে He influenced the Assamese creative sphere with a majestical style and imperative richness. So that খুব হুকিয়া style আছিলে কাম কৰাৰ হয়নে বহুত ক্ৰিয়েটিভ আছিলে মানুহজন The first Assamese sonnet Priyotama City belongs to him APSC কিমান বাৰ খুদিছে এই কোৱেশ্চনটো very important first Assamese sonnet কি হয় প্ৰিয়তমাৰ চিঠি so first Assamese romantic poem টো কি আছিল কমেন্ট সেকশনত জনাব লাগে এইবোৰ বস্তু আসামৰ ফ্যাকচুয়াল বস্তুখিনি আমি যিমান পাৰো এনেকৈ কৰি যাওছুন হয়নে বহুতখিনি বস্তু হৈ যাব আমাৰ ঠিক আছে সো ফাৰ্স্ট আসামিজ সনেটটো কম্পলো ইট হল প্ৰিয়তমাৰ চিঠি তো ফাৰ্স্ট আসামিজ romantic poem টো কি আছিল ঠিক আছে আৰু কোনে লিখিছিল হেতু বস্তু কমেন্ট সেকশনত জনালে হল ওকে He took immense pain in organizing the Assamese student community of the city and from অসমীয়া ভাষা উন্নতি সাধিনী সভা যিসকলে মডাৰ্ণ আসামিজ হিষ্ট্ৰীখিনি পঢ়িছে তেখেতসকলে এইটো বস্তু গমে পাইছে অসমীয়া ভাষা উন্নতি সাধিনী সভা বহুত ইম্পৰ্টেন্ট এটা কি হয় ইনষ্টিটিউশন হৈছিল হয়নে ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱা এই ইনষ্টিটিউশনটো গৈ পেলাই এটা বেলেগ ইনষ্টিটিউশন ৰূপ ললে কি হয় কমেন্ট সেকশনত জনাবচোন যিসকলে পঢ়িছে গম পাব মই কি সুধিছো এই ইনষ্টিটিউশনটো গৈ পেলাই এটা বেলেগ নামকৰণ হল খুব পপুলাৰ ইনষ্টিটিউশন হল অসমৰ হেতু কি হয় কমেন্ট সেকশনত জনালে হল এনেকুৱাকে আপোনালোকে মই কমেন্ট সেকশন খুদি আছো কাৰণে আপোনালোকে আমনি নাপাব কিয় খুদিছো কাৰণ আপোনালোকে যেতিয়া চাব ন চালে বস্তুটো মনত থাকি যাব হেতু কাৰণে খুদি আছো ঠিক আছে
চোৱা কমেণ্ট ছেকশ্যন কৰা মানে আপোনালোকে পঢ়া মানে চোৱা হ'ল ৰিভাইজ কৰা হ'ল হয়নে ঠিক আছে দেন লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ৱেৰ ট্ৰিঅ' হু পাব্লিছ জোনাকীৰ বিষয়টো আৰু খুব ইম্পৰ্টেণ্ট হয় জানে এইটো হয়নে এ লিটাৰেল পিৰিয়ডিকেল ইন দ্য ফাৰ্ষ্ট হাফ অফ 1889 চ' জোনাকী মেগাজিনখন পাব্লিছ হৈছিলে ইয়াৰ ফাৰ্ষ্ট এডিটৰজন কোন আছিলেনো হু ৱাজ দি ফাৰ্ষ্ট এডিটৰ অফ জোনাকী APSC সুধিছে ফাৰ্ষ্ট এডিটৰজন কোন হয় অফ জোনাকী ঠিক আছে আমি ইয়াৰটো গম পালোঁ 1889 বাট ফাৰ্ষ্ট এডিটৰজন কোন আছিলে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল চ' অসমত আজি বহুত ভাল ভাল কুৱেশ্যন কেইটামান আমি পাই গ'লোঁ ন ঠিক আছে এই গোটেইকেইটা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে হ'ল it was not only the mouthpiece of অসমীয়া ভাষা উন্নতি সাধিনী সভা it was also inedible force that shaped course of modern Assamese literacy এই অসমীয়া ভাষা উন্নতি সাধিনী সভা যিটো এই সন্থাটোৱে বহুত ভাল কাম কৰিলে অসমীয়া সাহিত্যত ঠিক আছে লগতে কালচাৰ আৰু আইডেণ্টিটি আমাৰ সংস্কৃতি আমাৰ পৰিচয়ত এই অসমীয়া ভাষা উন্নতি সাধিনী সভাটোৱে বহুত ভাল কাম কৰিলে ঠিক আছে কাৰণ ইমান ভাল ভাল মানুহ কেইজনমান আছিলে ন হেমচন্দ্ৰ গোস্বামী আছিলে দেন চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আছিলে ঠিক আছে দেন হেমচন্দ্ৰ বৰুৱা আছিলে গতিকে এই সকল মানুহে যেতিয়া লগ হ'ব অবভিয়াছলি কামবোৰটো ভালেই হ'ব ন তেওঁলোকৰ কামবোৰ আজিও আমি পঢ়ি আছোঁ হয়নে নহয় এক্সামৰ কাৰণে The role of Junaki is transforming literary, creative and intellectual aspirants of Assamese people. এই জোনাকী যুগ বুলি কয় ন এই জোনাকী যুগ এটা এৰা এটা বনাই দিছিলে তেওঁলোকে চ' গতিকে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় ইজ এ হিষ্টৰিকেল চ' ছিগনিফিকেণ্ট ডেট দিছ হোল এৰা হেজ বিন নেম ইয়াত লিখা আছে জোনাকী যুগ বুলি কয় ন ঠিক আছে চ' জোনাকী যুগ বা জোনাকী এৰা এটা হৈ গৈছিলে খুব ইম্পৰ্টেণ্ট আছিলে সেইখিনি সময়ত ইমান ভাল ভাল কাম হৈছিলে যিখিনি আজিও আমাৰ অসমীয়া সাহিত্য বা অসমীয়া কালচাৰত আজিও আমাক যিটো আমাৰ বেছ ন সেই বেছটো তেতিয়া বহুত ষ্ট্ৰং কৰি দিছিলে এতিয়াতো আমি ধ্বংস কৰি পেলালোঁ অসমীয়া সমাজখন হয়নে কেনেকৈ অসমীয়া ভাষা ক'বলৈ আজিকালি আমি লাজ কৰোঁ হয়নে নহয় ভাষা নহয় লিখিবৰ কাৰণে বাট এওঁলোকে অকল অসমীয়া ভাষাতে নহয় ইংৰাজী মাধ্যমতো বহুত চোকা আছিলে কিন্তু নিজৰ জাতিটোৰ কাৰণে বহুতখিনি কাম তেওঁলোকে কৰি গৈছে ঠিক আছে চ' তেওঁলোকে সেইটো কাৰণে আমি তেওঁলোকৰ বিষয়ে আমি পঢ়ি আছোঁ হয়নে নহয় দেন ইম্পেক্ট অন মহাত্মা গান্ধী Today, Pandit Goswami is also remembered for changing the perspective of Mahatma Gandhi about Assamese people. দেখিছেনে মহাত্মা গান্ধীয়ে যিটো পাৰচেপশ্যন আছিলে অসমীয়া মানুহৰ প্ৰতি সেই গোটেই ধাৰণাটো চেঞ্জ কৰিছে কোনে পণ্ডিত বুলি কৈছে হেমচন্দ্ৰ গোস্বামী ঠিক আছে দেন an indirect influence of father of nation to revise his text the Hind Swaraj. So কি কৰিছিলে হিন্দ স্বৰাজখন কোনে লিখিছিলে হিন্দ স্বৰাজখন কোনে লিখিছিলে ঠিক আছে চ' তেখেতক বহুত ইনফ্লুৱেঞ্চ কৰিছিলে কোনে হেমচন্দ্ৰ গোস্বামীয়ে মহাত্মা গান্ধীক বহুত ইনফ্লুৱেঞ্চ কৰিছিলে ফাদাৰ অফ নেশ্যন আমি যাক কওঁ জাতিৰ পিতা বুলি হয়নে ঠিক আছে গান্ধীজিজ প্ৰেজেঞ্চ অন Assamese soil was not acceptable to then British imperial power চ' গান্ধীজিজ প্ৰেজেঞ্চ যিটো হৈছিলে অসমত কাৰণ তেওঁ অলৰেডি গোটেই পেন ইণ্ডিয়াত এটা ডাঙৰ মাছ মুভমেণ্ট তেওঁ ষ্টাৰ্ট কৰিলে নন কৰপৰেশ্যন মুভমেণ্ট কৰিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কৰিলে কুইট ইণ্ডিয়া মুভমেণ্ট কৰিলে হয়নে চ' সেইটো কাৰণে ব্ৰিটিছবিলাকে তেওঁক ভাল পোৱা নাছিল চ' যেতিয়া তেওঁ অসমত আহিলে গান্ধীজীয়ে 1921ত চ' যেতিয়া ব্ৰিটিছবিলাকে ভাল পোৱা নাছিল ভাবিছিলে যে গোটেই ইণ্ডিয়াখনটো বৰবাদ কৰিলে এতিয়া অসমতো আমাক থাকিব নিদিব আমাক হয়নে চ' সেইটো কাৰণে ব্ৰিটিছবিলাকে গান্ধীজী অসমত অহাৰ কাৰণে বেয়া পাইছিলে এতিয়া এটা সৰু কুৱেশ্যন মই আপোনালোকক সোধোঁ সেইটো হ'ল মহাত্মা গান্ধীয়ে টোটেল অসমত কিমান বাৰ ভিজিট কৰিছিলে হাউ মেনি টাইমছ ঠিক আছে সেইটো কমেণ্ট ছেকশ্যনত জনাব লাগে উইথ ইয়েৰ অকল জনালে মানে মানে কেইমানবাৰ আহিছে সেইটো জনাব নালাগে উইথ ইয়েৰ কিমান কোনটো টাইমত আহিছিলে ঠিক আছে দেন কি দিছে দেন পণ্ডিত গোস্বামীজ কমিটমেণ্ট টু আছামিজ পিপল ৱাজ ছাচ ডেট ডিছপাইট হিজ হাই গভৰ্ণমেণ্ট পজিশ্যন হি ৱান্ট এগেইনষ্ট উইচেছ এণ্ড ইনষ্ট্ৰাকশ্যন অফ দ্য গভৰ্ণমেণ্ট চ' সেইখিনি সময়ত তেওঁ বহুত হাই পজিশ্যনত তেওঁ হোল্ড কৰি আছিলে পণ্ডিত গোস্বামীয়ে বাট তেওঁ নিজৰ পষ্টটোক ইমান বেছি গুৰুত্ব নিদি পেলাই তেওঁ গভৰ্ণমেণ্টৰ এগেইনষ্টত বহুত কাম কৰিছিলে হয়নে এজ পইণ্টেড আউট বাই প্ৰফেচাৰ সূৰ্যকুমাৰ ভূঞাও তেখেতৰ বিষয়ে কৈ গৈছে দিছ শ্ব'জ পণ্ডিত গোস্বামীজ আনৱান্টেড এণ্ড আনফ্লিঞ্চিং পাৰ্চনেলিটিজ ইন দ্য ছাৰ্ভিচ of his country's history and literature গতিকে এইখিনি বস্তুৱে কি কৰে আমাক প্ৰুফ দিয়ে যে হেমচন্দ্ৰ গোস্বামী কিমান এজন প্ৰমিনেণ্ট
পাৰ্চন আছিলে অসমীয়া সাহিত্যৰ কাৰণে ঠিক আছে সো এখিনি আছিলে খুব ইম্পৰ্টেন্ট পাৰ্সোনালিটিজ আমি কভাৰ কৰিলো আৰু লগতে বহুত কিটা আমি ফ্যাকচুৱেল ইনফৰমেশন ইন্টাৰলিংক কৰি পেলাই আমি খুদিলো হেতু কাৰণে যে কথাটো কও মই যে ভিডিওটো চাব দিও আপোনালোকক ইয়াৰ উদ্দেশ্যটো এইটোৱে যে ইমান কিটা বস্তু মই পিপিটিত দিয়াটো পসিবল নহয় ন যেতিয়া ভিডিওটো মই কৈ থাকো তেতিয়া বস্তুবিলাক ইন্টাৰলিংক কৰি দিয়া হয় হয়নে হেতু কাৰণে ভিডিওটো চাব লাগে যদিও আধা ঘণ্টা বা 30 মিনিটৰ বা 40 মিনিটসও হৈ যায় কেতিয়াবা বাৰু ঠিক আছে হেতু কাৰণে ভিডিওটো অকমান দীঘল হয় কিন্তু এইখিনি বস্তু ইম্পৰ্টেন্ট হৈ যায় ন আমাৰ কিমানখিনি বস্তু কভাৰ হৈ গ'ল আমাৰ আজি হয়নে আসামিজ ফ্যাকচুৱেল ইনফৰমেশন বিলাক ঠিক আছে সো আপোনালোকে ভিডিওটো একেকেনে স্কিপ নকৰিব অকমান যদি বেছি দীঘল পাইছে 1.5x স্পীড লগাই পেলাই আপোনালোকে চাই থাকিলে হ'ল ঠিক আছে আৰু পিপিটি ডাউনলোড কৰি ল'ব এবাৰ আৰু যিখিনি বস্তু মই খুদিলো আজি বহুত কিটা কোৱেশ্চন কমেন্টত জনাব দিলো সেইখিনি আপোনালোকে কমেন্টছত জনালে হ'ল ঠিক আছে সো ইমানখিনি আছিলে আজি আমাৰ ভিডিওটি যদি ভাল পাইছে তেতিয়ালে ভিডিওটো লাইক কৰিব আৰু নিজৰ ফ্ৰেন্ডছখিনিৰ মাজত শ্বেয়াৰ কৰক বহুতে ভাল পাইছে বুলি মোক কৈ আছে কমেন্টত জনাইছে বা মোক পাৰ্সোনালিও জনাই আছে টেলিগ্ৰামতে হওক বা হোৱাটছএপতে হওক মোৰ ভাল লাগিছে আৰু হেতুৱে মোক মোটিভেট কৰিছে যে মই ডেইলি ভিডিওটো মই দিবই লাগিব ভাল কন্টেন্ট দিব লাগিব মই কন্টেন্ট টিম মানে ট্ৰেমেন্ডাস কাম কৰি আছে মানে হেতুত কোনো ডাউটে নাই হয়নে ইমান ভাল কন্টেন্টখিনি পাই আছে অনলি বিকজ অফ দেম বহুত ভাল কন্টেন্ট কাম কৰি আছে তেওঁলোকে সো ঠিক আছে আমি টিম হিচাপত কাম কৰি আছো মই অকল ইয়াত ইন্ডিভিজুৱেলি মই গুটে কাম কৰা নাই সো মোৰ এটা ভাল টিম এটা মোৰ লগত আছে তেওঁলোকে কামখিনি বহুত ধুনীয়াকৈ কৰি আছে হেতু কাৰণে ইমান ভাল এটা কন্টেন্ট আপোনালোকক দিবলৈ আমি পাৰিছো ঠিক আছে সো আপোনালোকে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰক এক্সাম আহি আছে নিজৰ ফ্ৰেন্ডছখিনিৰ লগত শ্বেয়াৰ কৰক ফ্ৰী অফ কষ্টতে হৈ আছে ন আপোনালোকে বিনামূলীয়া এটা ভাল কন্টেন্ট পাই আছে তো এটো শ্বেয়াৰ কৰি কি আপত্তি আছে হয় নহয় সো লাইক কৰক ভিডিওটো ঠিক আছে আৰু যিখিনি বস্তু কমেন্টত সুধিছো আপোনাক কমেন্ট সেকশনত জনালে হ'ল সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিওত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত ধন্যবাদ